কেকেদাৰ মোহনে পুনেত প্ৰগ্ৰেম কৰিবলৈ গৈছে আৰু তাৰ কাৰণে ছাৰে সম্বৰ্ধনা জনাব। মই ভাল পাইছো। আমিতো খুব বালা পাইছো। মই ভাল পাইছো মানে ইয়াৰ অৰ্থ এইটো নহয় যে মই এই কথাটো প্ৰতিবাদ নকৰিম। তুই এবাৰ কিয়ৰ প্ৰতিবাদ কৰা? চোৱা চোৱা, ভাৰতৰ সংবিধানে সমতাৰ কথা কৈছে। সমতা মানে হৈছে সমান। That means being the guardian of this outpost. মানে আমাৰ ছাৰে সকলোকে সমান দৃষ্টিৰে চাই সমতা স্থাপন কৰিব লাগে। কিন্তু ছাৰে সেইটো কাম কৰিলে জানো? মানে? নাই নাই নাই, তোমাৰ মূৰৰ ওপৰে যোৱা বস্তু এইবোৰ বুজি নাপাবা। এইবোৰ মই ডাইৰেক্ট ছাৰৰ লগত এই টপিকটোৰ ওপৰত ডিছকাশ্যন কৰিম নিজৰ বুলি। হাল্লা যদি আমি একো বুজিয়ে নাপাওঁ আমাৰ মাথাৰ ওপৰে দিয়ে যায় তে আমাৰ আকৌ তুই ইমান কিনি বকিলি বেটা। ছাৰ ছাৰ আপোনাৰ লগত মোৰ এটা ডিছকাশ্যন আছে নিজৰ বুলি। কিহৰ ডিছকাশ্যন? ছাৰ তাৰ আগতে ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাটো অৰ্থাৎ পেৰাম্বুলটো শুনাব খুজিছোঁ নিজৰ। ছাৰ ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত কৈছে We the people of India having solemnly resolved to constitute India into a sovereign democratic republic and to secure to all its citizens justice, social, economic, political, liberty of thoughts, expression, belief, faith and worship, equality of status and of opportunity and to promote among them fraternity assuring the dignity of individual and the unity of the nation. In our Constituent Assembly this 26th day of November 1949 do hereby adopt, enact and give to ourselves this constitution. Hey, ব্ৰেইনটো বেয়া হৈছে নেকি তোৰ? নাই হোৱা ছাৰ। ইকুৱেলিটি সম্পৰ্কে মই আপোনাক বিশদভাৱে ক'ব লগা আছে। আমাৰ এই যি 6টা ফাণ্ডামেণ্টেল ৰাইটছ আছে তাৰে আৰ্টিকল 14ত ইকুৱেলিটি সম্পৰ্কে এটা বিশদভাৱে আলোচনা কৰিছে দেই। এতিয়া ইকুৱেলিটি দুখ পাইছোঁ। ক কি ক'ব আহিছ সেইটো কৈছোঁ। একেবাৰে দিল্লীৰ পৰা নেকি? দিল্লীলৈ মই যাম কিয়? কিয়? তোমাৰ বন্ধুৰ কোৱাটা ঠিক ঠাক কৰিব নালাগিব? কোন বন্ধু? কোন মানে? তোমাৰ MP কেণ্ডিডেটৰ বন্ধু। ইলেকশ্যনটোতো গ'লেই, জিকিলেতো গোটেই সমষ্টিটোৰ দায়িত্ব তোমাৰ ওপৰত না। হৰিভকতে দেখোন একোৱেই নকলে। মই আকৌ গালি দুটামান শুনিম বুলিহে ভাবিছিলো। ছাৰ দুখ পাইছোঁ এই দিয়ক। মই কি ইণ্ডিয়ান কনষ্টিটিউশ্যন ভাইলেট কৰিছোঁ? নাই ডাইৰেক্ট কৰা নাই, কিন্তু আণ্ডাৰ ৰাইট টু ইকুৱেলিটি আপুনি কিন্তু মোক ডিপ্ৰাইভ কৰিছে নিজৰ বুলি। কিহৰ কাৰণে? মানে ছাৰ আপুনি কেকেদাৰ মোহন পুনেলৈ যোৱাৰ কাৰণে সম্বৰ্ধনা জনাব? নজনাম, তোৰ কি প্ৰব্লেম আছে? নাই জনাও, মোৰ ক'ব লগা তাত একো নাই। বাহিৰত তেওঁলোকে শ্ব' কৰি আমাৰ থানালৈ এটা সুনাম কঢ়িয়াই আনিছে। সম্বৰ্ধনা জনাও, কিন্তু মোকোতো সম্বৰ্ধনা জনাব লাগে। তোক কিয়? মইতো থানালৈ সুনাম কঢ়িয়াই আনিছোঁ নিজৰ বুলি। তই সুন্দৰ লাগিছে না? আচলতে এইটো কি বুলি কয়? পুনেৰী পাগৰি। পুনেৰী পাগৰি। আমাৰ অসমীয়াসকলৰ যেনেকৈ জাপি, তেখেতসকলৰ এই পাগুৰিটো। মাৰাঠী পণ্ডিতসকলে এইটো পিন্ধিছে। এতিয়া গম পাইছা আমি দুটা কোন আছো? পণ্ডিত। কি কৈছে? লৈ ভাৰী। লুই বাই। কাৰ বাৰী? লুই বাই। কাৰ বাৰী কথা? কি কৰিছে কেঁচা হাত মানে কি খবৰ? মই কৈছো লৈ ভাৰী মানে বঢ়িয়া। মাৰাঠী মাৰি আছে। আচ্ছা এইবিলাক ক'ব বাৰু। আপোনালোকে পুনেত গৈ কিবা ডিছ খাইছে কি নাই? এই ডিছৰ ওপৰত বস্তু লৈ খাইছে। ডিছখন আমি তাতে থৈ আহিছো। একো নাখালি? খাইছো। কি খাইছা? চাকি কি খাইছিলো কৈ দিছো, মই পাহৰি গলো। তেতিয়া কিন্তু খুজি খাইছিলো। কাণ্ডা ভাজি মানে? ৰান্ধনীটোৱে বনাওঁতে কানি বনায়। পিঁয়াজৰ ভাজি। পিঁয়াজ কাটা কাৰণেতো কানি বনায়। আৰু কি খাইছে? কেঁকোৰা ভাজি। মানে কেঁকুৰাৰ ভাজি? কেঁকুৰা নিচিনা সেইকাৰণে খাখা ভাজি। আচ্ছা ফুৰিছে কি নাই তাতে? নৃপেন্দাই আমাক সিংহাগৰ নিলে। শিৱ মহাৰাজৰ ঘৰ। শিৱাজী মহাৰাজ কিল্লা চাবলৈ। তাত কাক লগ পাইছে কৈ দিয়ক। কি? মামা পাটেকাৰ। মামা পাটেকাৰ? এই চিনেমা যে কয় নানা পাটেকাৰক লগ পাইছা? মোক গোপা মাৰি ধৰিছে। হাঁচা গোপা মাৰি ধৰিছে? নানা পাটেকাৰ কেয়াৰটেকাৰটোৱে গোপা মাৰি ধৰি ৰাখিবলৈ বিচাৰিছে। নানা পাটেকাৰক বিচাৰি ভিতৰ সোমাইছিলগে। তেখেত আছেগে মুম্বাই।
এতিয়া হাঁহিবলৈ অসমত আপোনালোকে যিটো কাম কৰিব নোৱাৰিছে পুনে তাৰ মানে সেয়া কাম কৰি আছে কি কাম কেকেদাৰ আমাৰে মানে অসমৰ বা এজনী দেৱিকা বা বুলি পুনেত মানে সত্ৰীয়াৰ সাধনা কৰে এতিয়া মাৰাঠী ল'ৰা ছোৱালীবিলাক তেখেতৰ আণ্ডাৰত সত্ৰীয়াৰ সাধনা কৰি আছে খাসাওনি বা খুব ভালো লাগা কথা আমরার সংস্কৃতি যেটা পুনের মারাঠি মানুহে আঁকোৱালি ল'ব সেইটো কম ভালো লাগা কথা লুই বাড়ি তই থানালৈ এনে কি সন্মান কঢ়িয়াই আনিছ চা সন্মান কঢ়িয়াই নাই না নেকি কি আনিছ সেইটো ক তই এনে কি কাম কৰিছ যি থানালৈ সন্মান আহিব চা মইতো বাতি চলা সন্মান কঢ়িয়াই আনিছো কি হয় চা মই বাতি চলাই বহুত মানুহৰ ঘৰৰ পৰা তাবিজ মাদুলি এইবোৰ উদ্ধাৰ কৰিছো এতিয়া মানুহে মোৰ কথা ওলালে কয় হেনো মই হেনো অৱতাৰ লৈছো হয় নেকি হয় ছাৰ কিন্তু মোৰ এড্ৰেছটো কি বুলি সুধিলে বেহাৰবাৰী আউটপোষ্টৰ নামটো প্ৰথমে ওলায় কোনোবাই বিপদত পৰিলে উদ্ধাৰ কৰিব বিচাৰিলে কয় বেহাৰবাৰী আউটপোষ্টত থকা ৰাকেশক মাতি আন কওক ছাৰ মই থানালৈ সন্মান কঢ়িয়াই অনা নাই কেকেদাৰ দৰে ময়ো গামোচা পিন্ধাৰ যোগ্য নহয় এয়া মোৰ অধিকাৰ নহয় এয়া ইণ্ডিয়ান কনষ্টিটিউশ্যন এক্ট 14ত থকা ৰাইট টু ইকুৱেলিটিৰ ভিতৰত নপৰে কি হ'ল হা কি হ'ল সম্বৰ্ধনা নালাগে মই নিজে যামগে ছাৰ যাওঁ ওলা পাৰ্টি চলাই সি থানালৈ সন্মান কঢ়িয়াই আনে ষ্টুপিড মুকুতা ক'ৰ পৰা আহিলে অফিচৰ পৰা চাকৰি ৰিজাইন দি আহিলে নেকি চাকৰি অকল ৰিজাইন দিম কিয় বন্ধু MP আপুনি চিকিউৰিটি গাৰ্ড চাকৰি কৰি থাকিব আৰু এইবিলাক ড্ৰেছ কিয় পিন্ধি আছে কি পিন্ধিব লাগে আৰে বন্ধু MP পায়জামা কুৰ্তা পিন্ধিব লাগে কেতিয়াবা উলিয়াই দিম বাপেকে পেচাটো লাজতে কি কৰিছে গমেই নাপায় এয়া চা এয়া অসমী গ্ৰুপৰ নৃপেন্দা আৰু দেৱিকা বাচা হ'ব দিয়ক গম পালো দিয়ক কি গম পালি হ'ব দিয়ক ধুনীয়া আছে ভাল এডিট কৰিছে এইখন এয়া এডিট কৰিছে ক'বা বিয়াৰ ফটো ন এয়া বিয়াৰ ফটো নহয় নেকি এইখন আৰে পুনেৰ মানুহে আমাক ইমান মৰম কৰিছে ন মোহন আমাক লৈ ব্যস্ত হৈ যোৱা নাই তাকে পুনেৰ মানুহৰ বেলেগ কাম নাই যে কৈছো আছে সেইদিনা কাম বাদ দিছে মোক কাণ এখন কাটি গ'লে মই এইবোৰ কথা বিশ্বাস নকৰো নিজৰ বুলি বাদ দিয়ে মই চা দাদা এন্দুৰ মূল্য কম বুজি পাব তই জ্বলিছ মই পুৰি চাৰ খাই হৈ গৈছো নিজৰ বুলি হাৰ্ডিবোৰ পুৰিবলৈ নিদিবি কিয় ব্ৰহ্মপুত্ৰত অস্থি লগাম পুনেলৈ গৈছে নে নগা পুৰণি গুদামলৈ গৈছে তাৰ পৰা কি ঠিক আছে শ্ব'টোৰ লিংক কেনেকে পালে ইউটিউব চিটিউবৰ কথা নকবা যিডাল গৰম পৰিছে মই আছো চাইকেলৰ টিউবৰ ঠাণ্ডাত গৰম যি পৰিছে চলিউশ্যন নহ'লে কোনে ঠেলি আনিব বুকুৰ কাপোৰ ফুটি গৈছে টানা আজোৰাত মানুহৰ ড্ৰেছ কেইযোৰ ভাল লাগিছে দেই থেংক ইউ মানে ছাৰ অসমীয়া সাজপাৰটোৱে ৰাখিব বিচাৰিলো আৰু খালি টঙালিখন কঁকালত হ'ব মই ইয়াতে ঠেকা কাম চলিবলৈ এনেই লগাই থৈছো বহুত তছলি চা শ্ব'টোৰ লিংক কেনেকে পালে আছা কি পালে লিম হঠাৎ ভাগ্যৰ দুৱাৰ মুকলি হ'ল ছাৰ গ'লো প্ৰায় 4খন ফ্লাইট বগালো ফ্লাইটৰ ভিতৰত এচিও পালো তাতো ধুনীয়া দামী হোটেলত উঠেছি এচিৰ কথা সোধা নাই লিংকটো কেনেকে পালে পুনেৰ পৰা আমাৰ অসমৰ হিল্লুলদালে কণ্টেক্ট কৰিলে হিল্লুলদাই মোক কণ্টেক্ট কৰিলে আৰু এই দাদাই মোক কণ্টেক্ট কৰিলে চা শ্ব'টো তাৰমানে ধুনীয়া হৈছে ফালি দিছো চা সুন্দৰ ছাৰ এয়া লওক গামোচা দিয়া সম্বৰ্ধনা অনুষ্ঠান ৰাখিছে আমাক আহক আজি বহাগৰ বতৰত মই দুজন বিশেষ ব্যক্তিক গামোচাৰে সম্বৰ্ধনা জনাম ডিঙিটো ডাঙৰ চা কলৈ যায় আছো সুস্মিতাক গামোচা পিন্ধোৱাৰ কাৰণ তাই সুদূৰ শিলচৰৰ পৰা আহি বিহুৰ সময়ত যিখিনি নিষ্ঠাৰে তাই কাম কৰিছে এয়া প্ৰশংসনীয়
কমলক পিন্ধোৱাৰ কাৰণ তাক এনেই পিন্ধালে। ইয়ে নেপিন্ধালে। ই যিখিনি কাম নিষ্ঠাৰে কৰে, প্ৰাউড অফ হিম। কেকেদা আমরা শুভেচ্ছা নিদিয়ে ভাল হ'ব দে। চা হ'ব দে, তই এনেকে সৰকি থাকিবি। কংগ্ৰেছৰ ইলেকশ্যন যা চলিছে। ভাল লাগিছে দেই ছাৰ, ভাল লাগিছে কিন্তু ইহঁতক গামোচা পিন্ধালে। কিন্তু মানে ভাল লাগিছে। কিন্তু কি মানে আমিও আপোনাৰ আশীৰ্বাদ বিদেশত নাম এটা কৰি আহিছো দিয়কচোন। বিদেশত? আমাৰ কাৰণে সেইখনে বিদেশ আৰু দিয়কচোন। কেইজন গৈ পাইছে অ? হয় বাৰু, ভাল লাগিছে। কিন্তু মানে সেই আমাৰো মনটোৱে বিচাৰে দিয়কচোন, আমাৰ নিজৰ মানুহখিনি আমাক সম্বৰ্ধনা এটা জনাওক। শিল্পীৰ মন নহয় জানো? মনে মনে চাকক। ফাঁকি বাজি হা? কি ফাঁকি দিলে? ছুটি কি বুলি লৈছে? বিহুত ঘৰলৈ যাব। গাঁও ঘৰলৈ যোৱা প্লেন কৰি দিছে, মোকতো এতিয়ালৈকে আপুনি নজনাইছে। চুপ! ফাংচন কৰিবলৈ গৈছে যাওক, মই বেয়া পোৱা নাই। কিন্তু ফাঁকি কিয় দিছে? সেইটো কাম কিন্তু আপুনি বেয়া কৰিছে। কাৰণকে চাই আছো, দুইজনকে চাই আছো। কোনে ড্ৰেছ পিন্ধি নতংকি? নহয় মানে কোনো কথাই নকব। জীৱনটো আপুনি এনেকে ফাঁকি দি পাৰ কৰিব নেকি? নহয় এয়া পোনে কাপোৰ চচমাই তচমাই আপোনাৰ জমা দিলো। মই প্ৰভু, কি আশা কৰি আহিছিলো, কি পালো। কিয়? মই ড্ৰেছটো লগাই আহো ৰ'ব। নতংকি বাহিৰ কৰি আছো। নতংকি ৰ'ব। বৰ ধুনীয়া টি বেগ বনাইছো। এইবাৰ মই চাহ বস্তা চিলাম, মাক কচম বস্তা চিলাম, চাহ বস্তা যে চিলাম। আৰু বেটা এইবিলাক কি কৰিছা? চাহ বস্তা বনাইছো, চাহ বস্তা। কিহৰ চাহৰ বস্তা? এই ৱাট হাজত যে চাহ দিয়ে, তাত মানে চাহৰ চাহ পাতনি দিছে, এক্সট্ৰাকে বস্তাত ভৰাই দিছে। এনেকে ডুবোৱা আৰু খাহে যোৱা। এটা চাহৰ বস্তা নহয়, টি বেগ। কি এখন টি বেগৰহে চাহ খায়? এই অসমৰ বাহিৰত থাকি আহিলো যে, অভ্যাসটো থাকি গ'লো। ইয়াৰ পৰা ভালকে এডাছে হ'ব নোৱাৰিছে। এছপাছ হ'ব পৰা নাই। কথা ক'ব আহিছে, লোকক যে হাঁহিছে, আপুনি বোলে চাহৰ বস্তা খাই পাইছে। আমি এইবিলাক বস্তা নাখাওঁ, আমি টি গ্ৰীণ টি খাওঁ। কি টিটো কি আছে? গ্ৰীণ টি খাইলে মানুহ ফিট হৈ যায়, স্লিম হৈ যায়। ফিট? সেইটো মানে কি আছে? মানে আমাৰ নিচিনা ক্ষীণাই যায় যে। গ্ৰীণ টি? এই ইয়াত থাকি পেলাই গ্ৰীণ টি খালে মানুহ নিক্ষীণাইছে। বাগানত গৈ চাহপাত ছিঙিব লাগিছে, তেতিয়াহে স্বাস্থ্য কমিছে। কেকেদাৰ চামচাটো হত উস্তাদি কমিব। তই মোৰ ৰুমত যে? ছাৰ আপোনালোকে ৰৈ আছো। কিয়? মোৰ চাকৰিটো মোক কেতিয়াৰ পৰা জইন কৰিম ছাৰ? ছাৰ শুনকচোন ছাৰ। মূৰটো কিয় খাই আছা? মই ছাৰ মোক কথাটো নকলো যে। কি কথা? মই আজিৰ পৰা জইন কৰিম নে? জইন কিয় কৰিব লাগে? যা, ইলেকশ্যন কাউণ্টিং নোহোৱালৈ MP কেণ্ডিডেটৰ লগত অংক কৰি থাকা। যা। ছাৰ বন্ধু, তোমাৰ ইলেকশ্যনৰ ৰিজাল্ট কি হয় নাজানো, মোৰ ৰিজাল্ট কিন্তু 0 বনাই দিলা। হেল্ল', দাদা মই পালোহি। আপুনি ক'ত? হয় নেকি? হ'ব তেন্তে ঠিক আছে, মোৰ বাইকখন ৰাস্তাৰ ওচৰতে থৈ যাম। হ'ব দিয়ক, হ'ব। আৰু মাৰা ৰ'দ। এইকেইদিনটো মই একেবাৰে যাব নোৱাৰিম জানেনে? চাওক এতিয়া প্ৰথমতে কৈ লওক, আপুনি কৈ লওক। প্ৰথমতে মই বাছনি কৰিব লাগিব, মানে নহ'লে মই পাতি চলাম। বাছনি নখ এইবোৰ চব চাব পাৰোঁ। হয় না, তিনিওটা বাজেট এতিয়া ক'ব নোৱাৰিম, মানে মই ঘৰৰ চাৰিসীমাটো চাই ল'ব লাগিবতো। পাতি যেনেকৈ ঘূৰিব সেইমতে মানে পইচাটো। হয় না, মই এদিনত উলিয়াই দিম, আপুনি চিন্তা নকৰিব।
নামটো কওকচোন তেখেতৰ তুলাৰাখী তুলাৰাখী মানুহ আছেতো বেলেগ এজন মানুহে এনেকে বেলেগৰ বাইকত বহি থাকেনে বাৰু তেতিয়াহ'লে নামটো কওক কি হ'ল নাই একো নাই বহি থাকো এনে টাৱত চাইছে যেন তেওঁ বাইকতহে বহিছো নিজৰ বুলি দা বৰ ধুনীয়া টি বেগ বনাইছো ভাল পাইছে হাত চিলাই মাৰিছ আচলতে আমাৰ নিচিনা অসমৰ বাহিৰত ঘূৰি ফুৰা মানুহখিনিয়ে এনেকে চাহটো খাব লাগে ফুটনিতে মৰিব একে লণ্ডনৰ পৰাহে আহিছে গোটেইটো মই নাকলি যা জ্বলিছে কি কৈছ জাপ চৰত দাঁত এটাও নাথাকিব তোমাৰ এইটো ব্যৱহাৰ কাৰণে তোমাৰ এদিন কি হ'ব চাবাচোন পুৱা সময় দৌৰি দৌৰি মোৰ ওচৰলৈ আহিম আৰু এতিয়া কথা কৈছ কেয়া লাগেনে তোক দুচৰমান তোমাৰ ব্যৱহাৰটো ভাল কৰিবা দেই তুমি এতিয়া পুনেত শ্ব' কৰি অহা কে ৱাইফ এইবিলাক ব্যৱহাৰ কৰিলে মানুহে তোমাক বেয়া বুলিব নহয় মই কাকো কেয়াৰ কৰা বিধৰ নহয় কি ক'লে চা মানুহকো কেয়াৰ নকৰিছে এই জোখতকে অলপ বাঢ়িছে মই চোন আগৰ জোখটোতে পাই ন সেইটো জোখ কোৱা নাই তলে তলে বাঢ়িছে ৰ'বাচোন ৰ'বা তুমি কি কৈ আহিলা ভিতৰত কি ক'লো মানুহক বোলে তুমি কেয়াৰ নকৰিছা নকৰো যা কিয় তই ৰাইজৰো ওপৰত তই কিহৰ কিটো অহংকাৰ বাঢ়িছে চা অহংকাৰ বাঢ়িছে তাৰ অহংকাৰ কৰিবলৈ কিটো আছে হাইটটোৰ বাহিৰে মোক চুপতি মাৰি থাকিব নালাগে যাওক ব্যৱহাৰটো দেখিছে ব্যৱহাৰটো পিঙাইছ মোক আৰু এই বাৰণৰ ঘৰৰ খোল তোক বেছি মৰম কৰোঁতে তই মূৰত উঠিছ কোনোবা দিনা জাপি কুচি নি গাঁৱৰ ঘৰত থৈ আহিম অহংকাৰ মুখেৰে ওলাই যাব আকৌ গিয়েকে অসমৰ বাহিৰত গৈ পুনাত প্ৰকাশ কৰিছে গিয়েকৰ অহংকাৰ নাছে এই যদি ঘৰত থাকি তই অহংকাৰ লৈছা চকু এডাল দেখিছে চা কেনেকে পাক মাৰি ধৰিছে চাই আছো তো কোনোবা দিনা এনেকুৱা বাদ্য বজাম তেৰাইও ৰাখিব নোৱাৰিব বোলে ধুন বুলি ক'ত গলি গেঞ্জিটো ক'ত থলি ধু আজি মানে ডিউটিলৈ যাবলৈ মন নকৰিছে কিয় চা